নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ আমাৰ চেনেলটোলৈ জনাইছোঁ স্বাগতম। আজি আপোনালোকৰ বাবে পুনৰ আমি এটি নতুন কাহিনী লৈ আহিছোঁ। আৰু আজিৰ আমাৰ কাহিনীটিৰ নাম হৈছে ধনী শাহুৱেকৰ ঘৰলৈ আহিল প্ৰথমবাৰৰ বাবে দুখীয়া জোঁৱায়েক। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ নিশ্চয়কৈ ভাল লাগিব। তেন্তে আহকচোন এতিয়া আমি কাহিনীটিৰ মাজলৈ আগবাঢ়ি যাওঁ। স্বাগতম। মাজনী, তুমি পগলা হ'লা নেকি বাৰু? তুমি আমাৰ ছোৱালী হৈ সেই ভিক্ষাৰীটোৰ লগত বিয়া হ'ম বুলি ভাবিবও কেনেকৈ পাৰিলা? আৰু তুমি কেনেকৈ ভাবি ল'লা যে আমি তোমাক তুমি বিয়া হ'ম বুলি ক'লেও সেই ভিক্ষাৰীটোৰ লগত বিয়া হ'বলৈ দিম বুলি? মা, তুমি কথাৰ প্ৰতি তাক ভিক্ষাৰী ভিক্ষাৰী বুলি কিয় কৈ থাকা বাৰু? তাৰ এটা নিৰ্দিষ্ট নাম আছে, মানস। তুমি তাক মা, আৰু সি দুখীয়া হ'ব পাৰে, কিন্তু তাৰ মনটো খুবেই ভাল। আৰু মই জানো এতিয়া সি সৰু কাম এটা কৰি আছে, কিন্তু পিছলৈ সি নিজেই পৰিশ্ৰম কৰি ভাল কিবা এটা কৰিব পাৰিব। মা, সি দুখীয়া হ'লেও উচ্চ শিক্ষিত, গতিকে ভৱিষ্যতক লৈ একেবাৰে তুমি চিন্তা কৰিব নালাগে। আৰু এটা কথা মা, মই তাক ভাল পাওঁ, গতিকে মই তাৰ লগতে বিয়াত বহিম। যদি তোমালোকে মোক তাৰ লগত বিয়া হ'বলৈ নিদিয়া, মই আন কাৰো লগতে বিয়া নহওঁ। কিন্তু মাজনীয়ে হয়তো ঠিকেই কৈছে, সি উচ্চ শিক্ষিত, গতিকে এতিয়া সি সৰু কাম এটা কৰি আছে, কিন্তু চিন্তাৰ ইমান প্ৰয়োজন নাই। কাৰণ শিক্ষা আছে যেতিয়া সি পৰিশ্ৰম কৰিলে ভৱিষ্যতলৈ ভাল কিবা এটা নিশ্চয় কৰিব পাৰিব। আৰু সি পৰিশ্ৰমীও, গতিকে চিন্তা নাই ইমান। আৰু আমাৰ মাজনীয়ে তাৰ লগত বিয়া হ'ম বুলি ভাবিয়ে লৈছে যেতিয়া, আমিও আৰু বাধা দিয়াৰ কথাই নাহে। গতিকে মাজনী, তুমি যি বিচাৰিছা সেয়াই হ'ব। স্বাগতাৰ জিদত পৰি স্বাগতাৰ মাক দেউতাকেও মানসৰ লগতে তাইক বিয়া দিয়াৰ কথা ঠিক কৰি পেলালে। আচলতে স্বাগতা মাক দেউতাকৰ একমাত্ৰ ছোৱালী, আৰু স্বাগতাহঁতৰ ঘৰখন খুবেই ধনী। আনহাতে মানস খুবেই দুখীয়া পৰিয়ালৰ ল'ৰা। ঘৰত কেৱল মানস আৰু তাৰ মাক। দেউতাক মানস সৰু হৈ থাকোঁতে ঢুকালে। মাকে আনৰ ঘৰত কাম বন কৰিয়ে যেনে তেনে মানসক পঢ়াই শুনাই ডাঙৰ কৰিলে। সেয়েহে স্বাগতাৰ মাকৰ আচলতে মানসৰ লগত তাইক বিয়া দিবলৈ একেবাৰে ইচ্ছা নাছিল, কিন্তু তাইৰ জিদত তেওঁলোকে একো কৰিব নোৱাৰিলে। দেউতাকৰ অৱশ্যে ইমান মন নথকা নহয়। দেউতাকৰ বিশ্বাস আছে মানসৰ ওপৰত, যিহেতু সি উচ্চ শিক্ষিত পৰিশ্ৰমী, গতিকে ভৱিষ্যতলৈ ভাল কিবা এটা নিশ্চয় কৰিব পাৰিব বুলি। কিন্তু মাকৰ মনটো কিন্তু এতিয়াও তাইক বিয়া দিবলৈ নাই। মাত্ৰ দেউতাকে সিদ্ধান্ত লোৱাৰ বাবেহে আৰু তাই ইমান জিদ কৰাৰ বাবেহে এই বিয়াখনত যেন তেওঁ মন দিছে। তেনেকৈ দুদিনমানৰ পিছতেই মানসৰ স্বাগতাৰ বিয়াখন হৈ গ'ল। ধনী ঘৰৰ একমাত্ৰ জীয়ৰী স্বাগতা দুখীয়া মানসৰ ঘৰৰ বোৱাৰী হৈ আহিল। বোৱাৰী, এইখনেই আমাৰ ঘৰ, আৰু দেখিছাই নহয়, এই সৰু ঘৰটোতে যেন তেন আমি আছোঁ। আৰু এতিয়া তুমিও ইয়াতে দিনবোৰ এনেকৈ কটাব লাগিব। আৰু ইমান ধনী ঘৰৰ পৰা আহিছা তুমি, পাৰিবানে এইখন ঘৰত থাকিবলৈ? পাৰিম মা, কিয় নোৱাৰিমনো? লাহে লাহে এইখন ঘৰত মই এডজাষ্ট হৈ যাম। আৰু ঘৰখন সৰু ডাঙৰ সেইটো নালাগে নহয়। আচলতে ঘৰখনত থকা মানুহকেইজনৰ মাজত মৰম, স্নেহ, মিলা প্ৰীতি, সেইবোৰহে আচল বস্তু। ঘৰ এখনত সেইবোৰহে আটাইতকৈ বেছি প্ৰয়োজন। ঘৰখন কিমান ডাঙৰ, কিমান ধুনীয়া, সেয়া একেবাৰে প্ৰয়োজনীয় কথা নহয় মা, মই পাৰিম থাকিব, আপুনি একেবাৰে চিন্তা নকৰিব। বুলি কৈ নতুন ঘৰখনৰ লগত খাপ খাবলৈ স্বাগতাই চেষ্টা কৰিলে। আৰু খুবেই কম দিনৰ ভিতৰতে স্বাগতাই যেন নিজকে ঘৰখনৰ লগত খাপ খুৱাই পেলালে। তেনেকৈয়ে দুদিনমান পাৰ হৈ গ'ল। স্বাগতা, আগতে চাগে তুমি ঘৰত কিমান আৰামত খোৱা বোৱা কৰিছিলা নহয়নে? আৰু এতিয়া এইখন ঘৰত এনেকৈ মজিয়াত বহি খোৱা বোৱা কৰিব লগা হৈছে। মা, ভালহে, মোৰ ভালহে লাগিছে। এনেকৈ বহি খোৱাৰ আমেজেই বেলেগ। বাৰু দিয়া স্বাগতা, পিছে আৰু এটা কথা ভাবিছোঁ মানস, মই ভাবিছিলোঁ বোৱাৰীক দুদিনমান মাকৰ ঘৰলৈ থকাকৈ লৈ যা। বিয়াৰ পিছত যোৱা হোৱাই নাই নহয়। সেই 8 মঙলতে দুয়োটা যোৱা, আৰু সেইদিনাখন থাকিব নাপাই বুলি ঘূৰি অহা হ'ল। গতিকে এতিয়া এমাহ হ'বলৈ হ'ল বিয়াখন। তাইৰো মাকৰ ঘৰলৈ যাবলৈ মন গৈছে নহয় চাগে। সেয়ে ভাবিছিলোঁ অহা কাইলৈকে তহঁত এপাক গৈ আহগৈ।
তয়ো থকাকৈ তেনেকৈ যোৱাই নাই। তয়ো এৰাতি বা দুৰাতি থাকি আহিবি আৰু তাইকো দুদিনমান থকাকৈ থৈ আহিবি। তাৰপিছতে দুদিনমানৰ পিছত গৈ তাইক লৈ আহিবিগৈ। অঁ মা, হ'ব দিয়া। অৱশ্যে স্বাগতই যোৱাকালি মোক কৈছিলেই মাৰ ঘৰলৈ যোৱাৰ কথা। তেনেহ'লে কাইলৈকে আমি যাম। ময়ো এৰাতি থাকি আহিম। আকৌ মোৰ পৰহিৰ পৰা কামো আছে নহয়, কামতো জইন কৰিবগৈ লাগিব। গতিকে মই ৰাতিহে থাকিম। স্বাগতকে থৈ আহিম বাৰু, তাই দুদিনমান থাকি আহিম। তাৰ পিছদিনাখনেই সঁচাকৈ মানস আৰু স্বাগতাৰ মাকৰ ঘৰলৈ গ'ল দুদিনমান থকাকৈ। মানস অৱশ্যে এৰাতি থাকিবলৈহে গৈছে। প্ৰথমবাৰৰ কাৰণে মানস ধনী শাহুৱেকৰ ঘৰলৈ থকাকৈ যাবলৈ ওলাল। দুয়োটাই অটো এখন লৈ মাকৰ ঘৰলৈ বুলি ৰাওনা হ'ল। হেৰা, আজি প্ৰথমবাৰ এই ছোৱালী আৰু জোঁৱাই আমাৰ ঘৰলৈ থকাকৈ আহিব। গতিকে আয়োজন কি কি কৰিম বুলি ভাবিছা? প্ৰথম কথা, ছোৱালী আৰু জোঁৱাই নহয়, মোৰ অকল ছোৱালীহে আহিব। গতিকে যি আয়োজন কৰিবলগীয়া আছে ছোৱালীৰ কাৰণে কৰিম। সেই ভিক্ষাৰীটোক মই এতিয়াও মোৰ জোঁৱাই বুলি ভবা নাই। বাধ্যত পৰিহে তাৰ লগত মোৰ ছোৱালীক বিয়া দিবলগীয়া হ'ল। তাইৰ জিদত পৰি সি মোৰ জোঁৱাই কেতিয়াও হ'ব নোৱাৰে। তুমি তাৰমানে এতিয়াও সেইবোৰ কথাতে লাগি আছা? চোৱা, এতিয়া আমাৰ ছোৱালী স্বাগতাৰ বিয়া হ'ল তাৰ লগত। গতিকে সি আমাৰ জোঁৱাই হ'ল। আৰু মইচোন তোমাক ক'লোৱেই, মানস দুখীয়া ঘৰৰ ল'ৰা হ'ব পাৰে, কিন্তু পঢ়া শুনা শিক্ষিত ল'ৰা। এতিয়া সি সৰু কাম এটা কৰিছে, চাবাচোন। সি পৰিশ্ৰম কৰিব পৰা ল'ৰা। গতিকে পৰিশ্ৰম কৰি ভৱিষ্যতলৈ এদিন সি নিশ্চয় ভাল কিবা এটা কৰিব পাৰিবই, বুজিলা? আৰু ধন টকা পইচা এইবোৰনো কি, পৰিশ্ৰম কৰিলে হাতলৈ আহিবই। গতিকে সেইবোৰক লৈ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। তাৰ লগত যে আমাৰ ছোৱালীজনী মনৰ পৰা সুখী হৈছে, সেইটোহে মেইন কথা। গতিকে চোৱা, এইবোৰ কথা তুমি মনৰ পৰা উলিয়াই দিয়া। আৰু আজি জীজুৱে প্ৰথমবাৰ ঘৰলৈ আহিব, গতিকে সকলোবিলাক আয়োজন কৰাত তুমি লাগি যোৱাগৈ যোৱা। এই সকলোবিলাক সিহঁতে ভাল পোৱা ধৰণেৰে কৰিবা, বুজিলা? আপোনাৰে বৰ একেবাৰে গাত তত নাইকিয়া হৈছে নহয়। জোঁৱাই আহিব। গতিকে যি আয়োজন কৰিবলগীয়া আছে আপুনিয়ে কৰক। মই নকৰোঁ তাৰ কাৰণে একো। মই যি কৰিম মোৰ ছোৱালীৰ কাৰণে কৰিম। আৰু ছোৱালীৰ কাৰণে মই কি কৰিব লাগে সকলোবিলাক কৰিয়ে থৈছোঁ। এই এমাহ চাগে সেইখন ঘৰত তাই কি খাবলৈ পাইছে নাই পোৱা কোনো ঠিক নাই। গোটেইজনী চাগে বেচেৰীজনী শুকাই খিনাই আহিব। গতিকে সকলোবিলাক মই তাই ভাল পোৱা বস্তু আজি হোটেলৰ পৰা অৰ্ডাৰ কৰিম। তাই ভাল পোৱা হোটেলখনৰ পৰা সকলোবিলাক অৰ্ডাৰ কৰিম তাইলৈ। আৰু বেচেৰীজনী ভালকৈ খুৱাই বুৱাই এইকেইদিন অকণমান শকত কৰি পঠিয়াব লাগিব। সেই ভিক্ষাৰী ঘৰত খাবলৈ নাপায় শুকাই খিনাই গৈছে চাগে মোৰ ছোৱালীজনী। গতিকে তাইৰ কাৰণে মই সকলোবিলাক কৰিছোঁ। অৰ্ডাৰ দিয়াৰ মোৰ হ'লেই। অলপ দেৰি পিছতে হোটেলৰ পৰা সকলো বস্তু আহি পাবই। মানে তুমি এনেকৈ অটো ৰখাই নামিবলৈ ক'লা যে? আমাৰ ঘৰতো আৰু অলপ দূৰ আছেই, কি হ'ল আকৌ? নহয়, বজাৰ অলপ কৰি লওঁ ৰ'বা। প্ৰথমবাৰ মাহঁতৰ ঘৰলৈ এনেকৈ যাবলৈ ওলাইছোঁ। মা দেউতাৰ কাৰণে গিফ্ট এটাতো লৈ যাব লাগিব। সেয়ে ভাবিছোঁ মাৰ কাৰণে ভাল চাদৰ মেখেলা এযোৰ, দেউতাৰ কাৰণে চাৰ্ট এটা আৰু মিঠাইও ল'ব লাগিব নহয়। সেইকাৰণে অটোখন ৰখাই তোমাক নমাই আনিলোঁ। যে মানস, পইচা হ'ব জানো তোমাৰ ওচৰত? তুমি কৈছিলা এই মাহৰ দৰমহা অকণমান লেটকৈ আহিব। গতিকে এতিয়া এইবোৰ বজাৰ কৰিলে মাহটো চলিবলৈ দিগদাৰ হৈছে যদি পিছত। হ'ব দিয়া, তুমি চিন্তা কৰিব নালাগে। জোঁৱাইক প্ৰথমবাৰ শাহুৱেকৰ ঘৰলৈ যাবলৈ ওলাইছে আৰু তুমি আকৌ পইচা চিন্তা কৰিছা। হ'ব, মই মেনেজ কৰিম নহয়। বলাই দিয়া, সোনকালে বজাৰকেইটা কৰি লওঁ। এই বুলি কৈ বজাৰ কৰি দুয়োটা পুনৰ ঘৰলৈ বুলি আগবাঢ়িল। কিছু দেৰিৰ পিছতে মানস আৰু স্বাগতা আহি স্বাগতাহঁতৰ ঘৰ পালেহি। স্বাগতা, পালাহি? আহা মাজনী, আহা বহাহি আহা। অথনিৰে পৰা বাট চাই আছোঁ, কেতিয়ানো আহিবা বুলি ইমান দেৰি কৰিলা। আহা বহাহি আহা বুলি কৈ একেবাৰে জীয়েকক মৰম আদৰ কৰি মাকে ভিতৰলৈ সোমোৱাই লৈ গ'ল। লগত যে মানসো আহিছে, মাকে যেন দেখিও নেদেখাৰ ভাও জুৰিলে। তাৰপিছতে মানস নিজে ভিতৰলৈ সোমাই গ'ল। এইফালে ভিতৰলৈ গৈ স্বাগতক একেবাৰে ডানলপৰ চোফাত মাকে বহিবলৈ দিলে আৰু মানসক কাঠৰ চকী এখন আগবঢ়াই দি ক'লে, মাজনী আহা বহাহি। আহা আৰু তুমি এইখনতে বহা। মা, এইখনতো আমাৰ বহুত পুৰণি চকী। তুমিতো এইখন ইউজ নকৰোঁ বুলি ষ্ট'ৰ ৰুমত ভৰাই দিছিলা। এইখন তুমি ইয়াত উলিয়াই থৈছা যে, আৰু মানসক ইয়াত কিয় বহিবলৈ কৈছা? মানস, আহা চোফাত বহাহি। মাজনী, মাৰে এনেই ধেমালি কৰিছে। আহা মানস, আহা চোফাত বহাহি। কি ধেমালি কৰা বুলি ক'বলৈ আহিছে আপুনি? একো ধেমালি কৰা নাই মই। আচলতে যোন যিমানটো যোগ্য তাক তেনেকুৱা ব্যৱহাৰেই কৰিব লাগে। মানস যেনেকুৱা ঘৰৰ পৰা আহিছে তাক তেনেকুৱা ব্যৱহাৰেই কৰিছোঁ। মানস, তোমালোকৰ ঘৰত জানো এনেকুৱা ডানলপৰ চোফা আছে? এনেকুৱা চোফাত বহাৰ জানো অভ্যাস তোমাৰ আছে? গতিকে তোমাৰ যেনেকুৱা ঠাইত বহাৰ অভ্যাস আছে
তেনেকুৱাতে বহিবলৈ দিছোঁ বাছ। মা, এইবোৰ তুমি কি কৈছা বাৰু? হ'ব দিয়া স্বাগতা। মা, আপুনি ঠিকেই কৈছে। এই কোমলবিলাকত বহিলে মোৰ কঁকালহে বিষায়। মই ইয়াতে বহিছোঁ দিয়ক। আৰু মা, এইকেইটা লওক, আপোনালোকলৈ সৰুকৈ কিবা এটা আনিছিলোঁ। যি আনিছা থোৱা এই টেবুলখনতে। যি আনিছা চাগে সেয়াটো ব্যৱহাৰৰ যোগ্যই নহয়। পিছতে মানসে মাক দেউতাকলৈ অনা উপহাৰকেইটা, মিঠাই টোপোলা সকলোবোৰ টেবুলৰ ওপৰতে থলে। স্বাগতাই মাকৰ এনে ব্যৱহাৰত মনতে বৰ দুখ পালে। তুমি এতিয়া ইয়াতে এনেকৈ কথাই পাতি থাকিবানে? যোৱা আকৌ, যি যোৱাই প্ৰথমবাৰ ঘৰলৈ আহিছে, সোনকালে গৈ চাহ তাহৰ যোগাৰ কৰাগৈ। তাৰপিছতে মাক ভিতৰলৈ গ'ল আৰু কিছু দেৰি পিছতেই স্বাগতা আৰু মানসক ভিতৰলৈ চাহ খাবলৈ মাতিলে। ভিতৰলৈ ডাইনিঙলৈ মাতি মানসক কেৱল লাল চাহ আৰু বিস্কুট দুটা দিলে। আৰু এইফালে স্বাগতাৰ বাবে বাৰ্গাৰ, পিজ্জা, মুঠতে ঢেৰ কিবা কিবি যিবোৰ মাকে হোটেলৰ পৰা অৰ্ডাৰ কৰি থৈছিল সেই সকলোবোৰ স্বাগতাৰ মুখৰ আগত উলিয়াই দিলে। এয়া কি, তুমি জোৱাইক যে কেৱল লাল চাহ আৰু বিস্কুট দুটা দিলা আৰু মাজনীৰ কাৰণে ইমানবোৰ? জোৱাইকো দিয়া আকৌ। অঁ মা, তুমি এইবোৰ যে কেৱল মোৰ ফালে দিছা, মানসৰ ফালে দিয়া আকৌ। এইবোৰ খোৱাৰ জানো তাৰ অভ্যাস আছে? তাৰ যেনেকুৱা অভ্যাস তাক তেনেকুৱা খাদ্যই দিছোঁ। তাৰ চাগে লাল চাহ আৰু এনেকুৱা বিস্কুট খোৱাৰহে অভ্যাস আছে, গতিকে সেয়াকে দিছোঁ। এইবোৰ জানো মানসে হজম কৰিব পাৰিব খাই? কাৰণ এইবোৰ বস্তু চাগে খাই পোৱাটো বাদেই, নাম শুনিছেনে নাই মোৰ তাৰো সন্দেহে আছে। আজি চাগে প্ৰথমবাৰৰ কাৰণে দেখিছে, গতিকে এইবোৰ সি এনেও হজম কৰিব নোৱাৰে। মই এইবোৰ তাক নাই দিয়া। তুমি খোৱা মাজনী, তুমি চাগে এইকেইদিন সেইখন ঘৰত একো খাবলৈকে পোৱা নাই নহয় জানো? মুখখন একেবাৰে খিনখিন লাগিছে মোৰ মাজনী। খোৱা, মই সকলোবিলাক তুমি ভাল পোৱা হোটেলখনৰ পৰা অৰ্ডাৰ কৰি আনিছোঁ, চব খোৱা দেই। প্লিজ, তুমি অথনিৰে পৰা বাৰু কমখন হিনচাল কৰি আছানে মানসক? মা, এনেকুৱা বুলি জনা হ'লে মই ইয়ালৈ নাহিলোহেঁতেনে। ভাবিছিলোঁ দুদিনমান তোমালোকৰ লগত থাকি আহিমগৈ, সময় পাৰ কৰিম তোমালোকৰ লগত। মানসো আজি ৰাতিটো ইয়াত থাকিম বুলি আহিছিল। কিমান আশাৰে কিমান হেঁপাহেৰে তোমালোকলৈ পইচা নথকা স্বত্বেও যেনে তেনে মেনেজ কৰি উপহাৰ লৈ আনিছে মানসে। আৰু তুমি আহি পোৱাৰ লগে লগে ইটোৰ পাছত সিটো ইনচাল্ট কৰিছা, সিটোৰ পাছত সিটো। মই এনেকুৱা বুলি কেতিয়াও ভবা নাছিলোঁ, নহ'লে মই কেতিয়াও থাকিবলৈ নাহিলোহেঁতেন মা। আৰু মা, মই এক মুহূৰ্তো এইখন ঘৰত নাথাকোঁ য'ত মোৰ হাজবেণ্ডৰ অকণমানো সন্মান নাই। ব'লা মানস, এতিয়া ইয়াৰ পৰা ব'লা। আৰু এটা কথা কৈ থৈ যাওঁ, ইয়ালৈ আৰু মই কোনোদিন উভতি নাহোঁ মা, কোনোদিন নাহোঁ। স্বাগতা, এইবোৰ তুমি কি কৈছা? এয়া তোমাৰ মা হয়, আৰু তুমি তোমাৰ মাক এনেকুৱা ব্যৱহাৰ নকৰিবা স্বাগতা। তেওঁ যিয়ে কৰিছে সেয়া কিবা ভাবি চিন্তিয়ে নিশ্চয় কৰিছে, আৰু তেওঁৰ কথাত মই একেবাৰে বেয়া পোৱা নাই। তেওঁ মোৰ মা হয়, তোমাৰ মা যেতিয়া মোৰতো মা, গতিকে নিজৰ মাকে ল'ৰাৰ লগত অকণমান কিবা ব্যৱহাৰ কৰিলে যেনিবা, কিবা এটা ক'লে যেনিবা, তাতে জানো আমি বেয়া পাব লাগে? প্লিজ, তেনেকুৱা নকৰিবা স্বাগতা। আৰু তেওঁ ঠিকেই কৈছে, মই দুখীয়া ঘৰৰ ল'ৰা, গতিকে মোৰ দান লগত বহাৰ অভ্যাস নাই, আৰু এইবোৰ খোৱা অভ্যাসো নাই। গতিকে তেওঁ সেইটো কাৰণে মোক এনেকৈ কৈছে। মই তেখেতৰ কথাত একেবাৰে বেয়া পোৱা নাই। আৰু তুমিও এনেকুৱা ব্যৱহাৰ কৰিব নালাগে মাহঁতৰ লগত। এতিয়া তুমি যি ক'লা তাৰ বাবে মাহঁতক ক্ষমা খোজা। আৰু কিয় নাথাকিবা তুমি ইয়াত? তুমি থাকিব লাগিব। তোমাৰ মা দেউতাৰ ঘৰত তুমি নাথাকিলে কোন থাকিবহি বাৰু কোৱাচোন? মানসে স্বাগতক বহুত বুজালত স্বাগতা যেনিবা খংটো অকণমান কমিল, নহ'লেতো তাই একেবাৰে মাকহঁতৰ ঘৰৰ পৰা খঙত গুচি যাব লৈছিল আৰু একেবাৰে উভতি নাহোঁ বুলি কেতিয়াও। দেখিলা তুমি অথনিৰে পৰা অহাৰ পৰা যিটো জোঁৱাইক অপমানৰ ওপৰত অপমান কৰি আছা, আজি সেইজন জোঁৱাইয়ে তোমাক তোমাৰ ছোৱালীৰ পৰা চিৰদিনৰ বাবে দূৰ হোৱাত ৰক্ষা কৰিলে। বেলেগ কোনোবা হোৱা হ'লে ইমানবোৰ অপমান সহ্য কৰি নাথাকিলেহেঁতেন, কেতিয়াবাই আমাৰ ছোৱালীক লগত লৈ গুচি গ'লহেঁতেন আৰু এইখন ঘৰলৈ কোনোদিন আহিবলৈ নিদিওঁ বুলি কৈ। কিন্তু আমাৰ জোঁৱাই ইমানেই ভাল যে ইমানবোৰ অপমান সহ্য কৰিও এতিয়াও ইয়াত ৰখি আছে। আনকি আমাৰ ছোৱালী এইখন ঘৰৰ পৰা গুচি যাম বুলি কোৱাৰ পিছতো তাইক বুজাই বঢ়াই ৰখাইছে, আনকি তোমাক ক্ষমা বিচাৰিবলৈ কৈছে। তুমি আৰু কি বিচাৰা বাৰু আমাৰ জোঁৱাইৰ পৰা কোৱাচোন? টকা পইচা থাকিলে জানো সকলো? আজি যদি টকা পইচা থকা জোঁৱাই এটাই তোমাক অপমান কৰি কথা ক'লেহেঁতেন, তেতিয়া তাৰমানে তুমি ভাল পালাহেঁতেন? আজি মানস ইমান ভাল, তোমাৰ ইমান অপমান সহ্য কৰি তোমাক সন্মান কৰি আছে, কিন্তু তুমি তাক বেয়া পাইছা কাৰণ সি দুখীয়া, নহয় জানো? তোমাৰ কাৰণে তাৰমানে টকা পইচাই সকলো। এতিয়াও তুমি চকু মুদি অন্ধৰ ভাও জুৰি থাকিবানে? নে
যিটো সত্য তাক একচেপ্ট কৰি বুজিবলৈ চেষ্টা কৰিবা। গিৰীয়েকৰ কথাত স্বাগতৰ মাকে বহুত বেছি লাজ পালে আৰু নিজৰ ভুলবোৰ বুজিবও পাৰিলে যে গিৰীয়েকে ঠিক কথাই কৈছে। মানস বুলিহে তেখেতৰ অতবোৰ অপমান ইমান নীৰৱে সহ্য কৰি গৈছে। আনকি সি স্বাগতক ওলোটাই বুজাইছেহে যে স্বাগতে মাকৰ লগত এনে ব্যৱহাৰ কৰি একেবাৰে উচিত কাম কৰা নাই। তেওঁ মানসৰ এনে ব্যৱহাৰত বুজিব পাৰিলে যে আচলতে তেওঁ কিমান ডাঙৰ ভুল কৰিছিল। মানসৰ ওচৰত টকা পইচা বেছি নাথাকিব পাৰে তেওঁলোকৰ নিচিনাকৈ, কিন্তু মানসৰ মনটো কিমান ভাল আৰু কিমান বিশাল সেই কথা আৰু তেওঁ বুজিবলৈ বাকী নাথাকে। সেয়েহে নিজৰ ভুলবোৰ বুজিব পাৰি তেওঁ জোঁৱায়েকক ক্ষমা বিচাৰিলে আৰু তাৰপিছতে তেওঁ জোঁৱায়েকক মৰমেৰে জোঁৱাই বুলি আঁকোৱালি ল'লে আৰু প্ৰথমবাৰ ঘৰলৈ অহাৰ বাবে আদৰ সাদৰো আৰম্ভ কৰি দিলে। তেন্তে আমাৰ কাহিনীটো বাৰু আপোনালোকৰ কেনেকুৱা লাগিল? যদিহে ভাল পালে চাই তেন্তে প্লিজ ভিডিঅ'টো লাইক আৰু এটা কমেণ্ট কৰি দিব। আৰু যদি আপোনালোক আমাৰ চেনেলত নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই।